ক'ত হ'ব? কথা এটা মন কৰিছেনে আপুনি? কি কথা? মায়েচোন আমাক ইমান কাম কৰিলে ভালেই নাপায়। তুমি ভাবা ন এইটো কথা? ইমান কাম কৰিলো, ইমান হেৰি কৰো, তেওঁ অকল ভাতকেইটাহে বনায়। আকৌ ভাতকেইটা আমি চব কৰি মেলিয়ে দিওঁ, চব শাক-পাচলি কাটিয়ে দিওঁ, তাৰপিছতো তেওঁ আমাক ভালেই নাপায়। ইমান কৰি দিওঁতে অকল সাধাৰণ ভাতকেইটা বনাওতে ইমান কথা শুনে। সেইটো ময়ো ভাবো, আমাক দেখিবই নোৱাৰে, কিয় বা দেখিব নোৱাৰে? জানো পাই। তেওঁক সুধিম নহলে এদিনে, আমাক ইমান কিয় দেখিব নোৱাৰে? আৰু আমিতো পলাই অহা নাইকিয়া, বিয়া হৈয়ে আহিছো ন। সেইটোৱে, তেওঁ তেওঁলোকেতো নিজে চাই আনিছে। মেলি আনিছে। তথাপিও দেখিব নোৱাৰে। তুমি যি কৰা কৰিবা, কিন্তু মইনো সুধিম। তুমি কি কৰিবা? সুধিবানে? ভয়ো লাগে নহয় আকৌ। ভয় মানে কি আৰু, ভয় বাৰু মোৰো লাগে তেওঁলে, হলেও কথাটো সুধিব লাগিব, গম পোৱা নে? ইমান কাম কৰিলো তথাপিতো আমাক ভালেই নাপায়। তেওঁ অকল ভাতকেইটাহে বনায়, একোতো কষ্ট কৰিবই নালাগে, তেওঁ কাপোৰ কানিলৈকে আমি চব ধুই দিওঁ। তথাপিতো বুঢ়ীজনীয়ে দেখিবলৈ মন নকৰে। আজি ক'ত আছে জানো? হয়তো আজিয়ে সুধিবা নিব। সুধি চাব লাগিব আজি। ব'লা সুধি চাওঁগে। আৰু তুমিও উলিয়াবা নহলে। মই উলিয়াম। ব'লা। মা। এইফালে আহাচোন। গৈছো। কওক। ক'ত আছা হয় দুইজনী, দেখিবলৈকে নাই দেখা। লাইনটো নাই। বাৰান্দাতে বহি আছিলো, ইমান গৰম দিছে। কাৰেণ্টটো নাছিলে যে। মই বোলো শাককেইটা কাটি দিয়া, মই ভাতকেইটা বনাওঁগে। দিয়ক মই কাটি দিছো। নালাগে, হ'ব দিয়া। তোমালোকে কৰিয়ে থাকা কাম বাৰু। তেতিয়া কৰিব নালাগে, ময়ে কাটোংগে আজি বাৰু। তোমালোকক কথা এটা ক'বৰ কাৰণেহে মই মাতিছিলো। কওকচোন। তোমালোকে ঘৰৰ কাম কৰা, কিন্তু ওপৰে কাম খিনিহে কৰা। ঘৰৰ মূল দায়িত্ব কি ঘৰৰ সেইখিনি জানা? সেইখিনিতো একোৱে নাজানা। কিয় নাজানো মা? চব দেখোন কাম আমিয়ে কৰো, আপোনালোকে অকল ভাতকেইটাহে বনাই। শুনা, ঘৰখনৰ বাচন ধুলে, কাঁহী ধুলে, ঘৰটো যদি সাৰা, সেয়াই মূল কাম নহয়। ইয়াৰ বাহিৰেও বহুত দায়িত্ব থাকে ঘৰখনত, যিখিনি আজিলৈকে তোমালোক দুজনী এজনীও লৈ পোৱা নাইকিয়া। আৰু বোৱাৰী হিচাপে তোমালোকৰ কৰ্তব্য সেইটো। আজি যেনেকে মই জীয়াই আছো কাৰণে ঘৰৰ দায়িত্ব লৈছো, কাইলৈ মৰি গলে কোনে ল'ব? তোমালোক দুজনীয়ে ল'ব লাগিব। মা আৰু কি দায়িত্ব থাকিলে ইয়াতকে? শুনা, আজি বেলেগৰ ঘৰৰ বোৱাৰী খেতি পথাৰৰ কাম কৰে বা ক'ৰবাত কিবা এটা কৰেই, ঘৰৰ কাম খিনিও কৰে, ল'ৰা-ছোৱালী চম্ভালে, তোমালোকৰো তেনেকুৱা দায়িত্ব একো নাইকিয়া। ঘৰত কৰিছা, খাইছা, বহিছা, সিমানেই। হ'ব, আপুনি বহুত কথা ক'লে, সাধাৰণ শাক-পাচলি কেইটা কাটোতেই। আনকেচোন চব ময়ে কৰি দিওঁচোন, আমি নবৌয়ে ময়ে কৰো। আপুনি আকৌ শাক-পাচলি কেইটাহে কাটিছে আজি। বোৱাৰী, মই তোমালোকৰ একো বেয়া মতলব ভাবি এইবিলাক কথা পতা নাই। শুনা হ'ব, আপুনি আমাক ভালেই নাপায়, অকল সেই কাম কৰা কথাটোকে শুনাই থাকে। কৃষ্ণ, তোমালোক দুজনী মোৰ মূৰতো খাবা আৰু দেই কেতিয়াবা। মই সেইবোৰ কথা একো ভবাই নাইকিয়া। তোমালোকক দুজনীক মই ভাবিছো ঘৰৰ কিবা এটা ভাল দায়িত্ব দিম বুলি। অকণ বুজিতো পোৱা। মই কেলে মাতিছো, আহাচোন বহাহি। বহি আলোচনা কৰিম কথাখিনি। বহিবলৈ একো নহয়, আহা। মোৰ কথাটো শুনি লোৱাহি। তোমালোকক কাম কৰা নকৰালৈ মই গালি পাৰিবৰ কাৰণে মাতি অহা নাই। মই ঘৰৰ দায়িত্ব দিবলৈ কাৰণেহে তোমালোকক মাতিছো। আজি শুনা, ঘৰখনৰ কামৰ উপৰিও বহুত দায়িত্ব থাকে। আজি ঘৰখনৰ কিমান টকা-পইচা খৰচ হয়, ঘৰৰ কাম খিনি ক'ত কি পইচা মেনেজ কৰিব লাগে, তোমালোকেতো সেইখিনি নাজানে। আজি মই জীয়াই আছো কাৰণে মই কৰি আছো, কাইলৈ মই মৰি গলে তোমালোক দুজনীয়ে কৰিব লাগিব। সেইকাৰণে মই এটা কথা আপুনি আকৌ ভাবিছো। দিলেহে কৰিম আকৌ আমি। আপুনি নিদিলে তাকেহে, কিয় কৰিম? ইমান দিন কোৱা নাই কাৰণে মইতো ক'ব লৈছো। মই ভাবিছো ঘৰখনৰ এজনীয়ে গোটেই ঘৰৰ কাম খিনি কৰিব, ভাত বনোৱা বা বাহিৰ কাম খিনি। এজনীয়ে ভাত বনোৱা কাম খিনি কৰিব আৰু এজনীয়ে বাঢ়ি কৰিব। আৰু তাতে ঘৰখনত কি বস্তু লাগে, ক'ত কিমান টকা খৰচ হয়, সেয়ে এজনীয়ে কৰিব লাগিব। তোমালোক দুজনী ডিচাইড কৰিবা এতিয়া কোনটো লোৱা তোমালোক দুজনী। হিচাপ পাতি খিনি নহলে মোকে দিব। বজাৰ-চজাৰ চব মই মেনেজ কৰি আনিম। হেৰি কৰি পিনে। এমাহত 4,000 টকাহে। 4,000 টকাতে কি গোটেই বাজেট ইমান খিনি কম মিলাব পইচা? লাগিব। এমাহত 4,000 টকা কি পায় আজিকালি? বস্তু ইমান দাম হ'ল। ঘৰখনৰ উপাৰ্জন চাইহে, মইতো সেনেকে চলাই আহিছো। কিন্তু মই ভাত বনাব লাগিব। যিটোকে কৰা তোমালোকে। নোৱাৰিলে নহব নহয়। মই না মৰি গলো ন। মইতো ভাত বনাব নাই দেই। মোক খৰচ পাতি খিনি যদি দিয়ে কৰিম আৰু নহলে নাই। তুমি ভাতিকে বনাবা। 4,000 যদি নহয় 5,000, তাতকে আৰু ওপৰত যাব তুমি নোৱাৰি। অলপ নোৱাৰিবা এইবিলাক খৰচ পাতি কৰিবলৈ। অলপ ইমান কম পইচা দিছে, অলপ হেৰি কৰি চলিব লাগিব ন। তাকেহে, যোনজনীয়ে যি পাৰা, মুঠতে মই তোমালোকক দায়িত্ব দিলো। হ'লেও অলপ পইচাটো বেছিকে দিব নেকি? পইচা 5,000, তাতকে আৰু এটকাও দিব নোৱাৰি। ঘৰখনৰ উপাৰ্জন চাইহে আৰ্জন। মই যাওঁ, তোমালোকে ভাবি থাকা কোনে কি কৰা। মই ভাতকেইটা বনাই লওঁগে দেই। আজি কলডিল ভাজিম আৰু বেলেগ একো নহব। কলডিল নাখাও দেই আজি। খাই আমুৱাই লাগি গৈছে আৰু কলডিল খিনি, অকল ঘৰৰ শাক-পাচলি খিনিকে। মই পৰা হলে কলডিলৰ পিটিকাহে কৰিলোহেঁতেন। তেলৰ যি দাম বাঢ়িছে, ইমান খুৱাব নোৱাৰি নহয় তোমালোকক। কলডিলৰ পিটিকানো খাই নে? এইবোৰ কলগছ নে কলডিল, ঘৰত এইবিলাক খায়ে নাপালো। বুঢ়ীজনীৰ ঘৰত আহি এতিয়া চব খাবলগীয়া হৈছে। ভাত বনাম, মোক ইমান ডাঙৰ এটা দায়িত্ব দি দিলে। মই দেখোন ভাত বনাই পোৱাই নাই আজিলৈকে। মই কেনেকে বনাম বাৰু?
এফালে আহাচোন। কিনো কৰি আছে জানো পাই। এফালে আহা। মেকামে কৈ থাকিব নালাগে। কওক। এয়া পইচা তোমাৰ হাতত গোটালো। আজিৰ পৰা কিমান দিছে? 5,000 টকা আছে। তুমি 4,000 নোৱাৰো বুলি ক'লা নে? সিহঁতে 5,000। ইয়াতকে মই টকাও দিব নোৱাৰো। তোমাৰ দায়িত্ব। হ'ব কি বাৰু। কৰা? দিয়া চাহ অকন খাই লওঁ, নহ'লে মূৰটো বিষাই গৈছেগৈ। মই কামৰ কথা কবলৈহে পালো। দুইজনীয়ে যেনেকে মোক কথা বেৰি ধৰিলা আৰু মোৰ একদম বিষাই গৈছেগৈ। ভালে কৰিলা চাহ অকন আনিলা। আৰু আজিৰ পৰা এনেও তোমাৰে দায়িত্ব বাৰু। খাই লোৱা। পইচা হিচাপ কৰোঁতে যাতে গণ্ডগোল নকৰা। ভাল। তুমি নোখোৱা নেকি? কিয়? কিনো হিচাপ গণ্ডগোল কৰিম, আপুনি কি কথা কবলৈ আহিছে? মই কি পইচা মাৰি খাম নেকি? মাৰি খোৱা কথা কোৱা নাই, অকল নিগেটিভ কথাটো ভাবা তুমি, গম পোৱা নে? ভাবিবই লাগিব, আপুনি যিভাগে কয় আৰু। চাহকাপ ভালে হৈছে বাৰু। চাহকাপ বনাবলৈ ধুনীয়াকে জানো, কিন্তু ভাতটোহে নাজানো। ভালেই হৈছে। এনেকে হলে কি হব ভাত বনাব যদি নাজানা? আপুনি আকৌ ঘৰলে খেদি দিব নেকি? ঘৰলে খেদি নিদো, খেদি দিলে কিন্তু খেদি ভাল দিব। কৰিব চেষ্টা কৰিবা আকৌ। কোনেওতো জন্মতে শিকি নাহে। এয়া লোৱা চাহ। চাহ ভালেই হৈছে বাৰু, কিন্তু সদায় যাতে এনেকে বনোৱা। কেতিয়াবা আকৌ নিমখ বেছি হব। চাহৰ চেনীখন নিমখ দি দিব পাৰা নহয়, সেইকাৰণে মই কৈছো। হ'ব দিয়া, তোমালোকে যি কৰা কাম মই আৰাম কৰোগে দেই। আৰু বোৱাৰী, ঘৰৰ বজাৰ কি আছে কি নাই চাই ল'বা। চব তোমাৰ দায়িত্ব আজিৰ পৰা। ঠিক যাতে আছে। আলহী আহিলে কৈ নিদিয়া আকৌ চেনী নাই, চাহপাত নাই। মোৰ মান সন্মানৰ কথা আছে, নাক নাকাটিবা কৈ দিছো। আপুনি কি কি নাই চাই দিব আকৌ ঘৰৰ বস্তু। মই সেইবোৰ কৰি থাকিব নোৱাৰো, তুমি নিজে চাই ল'বাগে আকৌ। মই অকল ঘৰৰ বস্তু কেইটাহে আনিম আকৌ, বাকী মই একো কাম কৰিবলৈ নাই। বাকী কাম কিবা এটা কৰিব লাগিব, বোৱাৰী অকলে কাম কৰিব নেকি ঘৰৰ? হ'লেও ইমান মেনেজ কৰি মেলি আকৌ। শুনা, বোৱাৰী দুজনী আছা, তাই বনাব, তুমি অকল বহি খালেই নহব নহয়। তুমি বজাৰ কৰিবলৈ গাড়ীতহে যাবা, খোজকাঢ়ি নোযোৱা নহয়। পইচা তাকো ময়ে দিছো। পইচাবোৰ বহুত দিন সাঁচি থৈছিলে যেন পাইছো। বহুত নতুন হৈ আছে। তুমি চাই লোৱা গৈ যোৱা, কথা বেছি কাম কম। আৰু কি কি নাই বস্তু? চাহপাত আছে নালাগে। আচল দোকান মোৰ সাঁচিব পাৰিম। মিঠৈ চিঠৈ আছে নাই বাৰু? নাই মিঠাতেল আধা আছে, লৈ আহিব লাগিব। আৰু এইবোৰ মছলা চছলা একো নাইয়ে, যি আছে দাইলো লৈ আহিব লাগিব। হালধি আনিব লাগিব, নহ'লে আকৌ বুঢ়ীজনীয়ে ক'ব নহয় কিনো বজাৰ কৰিলি বুলি। মিঠাতেল, হালধি, মিঠাতেল আৰু নিমখো নাই। নিমখ, আলু চালু আছে নাই বাৰু? আলু গুটি, পিয়াজ, আলু পিয়াজ 1 কেজিকে দি দিম। পিয়াজ কি নাইকিয়া? শাক পাচলি আনিবলৈ পইচা হ'ব জানো? ইমান পইচা কম দিছে বুঢ়ীজনীয়ে। মোলে খাবলৈও কিবা এটা লৈ আহিব লাগিব। ভিম বাৰ চাবোন, চিম বাৰ চাবোন এইবিলাক। ভিম বাৰ আৰু কি আনিব লাগিব? ইমান গাল বস্তু লিষ্ট, পইচা ইমান কম দিছে। মাথাটোৱে বেয়া হৈ গৈছে। গা ধোৱা চাবোন, চাৰ্ফ লিখিবলৈ আছেই। আকৌ মোলে ফেচ ৱাছ এটাও লৈ আহিব লাগিব। মুখখন গোটেই একদম গুটি গুটি উঠি গৈছে। এটা কাম কৰো, ইয়াৰ পৰা বস্তু এটা কাটি দিওঁ। ফেচ ৱাছটো লৈ আহিব লাগিব কাটি পিনে। নগলে আকৌ যদি জানো কথাটো বেয়া হব নেকি? বাদ দে যা, মনে মনে লুকুৱাই সানিব লাগিব। আকৌ শাক পাচলিও আনিবলৈ আছেই। বুঢ়ীজনী ইমান চিকতা, ইমান পইচা থাকিও ইমান অকমান পইচা দিছে একেবাৰে। অকমান সৰহকে দিব পাৰে বুঢ়ীজনীক। দুটকামান সুধি চাব লাগিব। কি বনাওনো আজি? মই এখন কি বনাব ভাবিয়ে পোৱা নাই। কিবা আছে ফ্ৰিজত? তিতা কেৰেলা আছে। কি বনাব লাগিব আৰু উপায় নাইকিয়া। আগে চব্জি কাটো নে? আগে মই গেছটো জ্বলাও। এই গেছটোকে জ্বলাও। আকৌ নুমাই থাকিলে। মোক বাৰু ভাতৰ জাজটোহে দিব লাগে নে? জানেই মই একো নাজানো। তেল এতিয়া কিমান দিম?
গোটেইখিনি দি দিওঁ নেকি? বাচনো ধুবলৈ আছে। কোনফালে কৰিম এতিয়া মই কাম? ভাবিছিলো ভাত বনোৱাটো বহুত মুখৰ কাম, এতিয়াহে গম পাইছো ভাত বনোৱাটো মুখৰ কাম নহয় আচলতে। ভাত বনোৱা কামটোৱে হৈছে আচল টান কাম। কেৰেলাটো দুফাল কৰি দিওঁ নে গোটাকে দি দিওঁ তেলত? গোটাকে দিলে টাইম লাগিব, এনেকে ফালিয়ে দিওঁ নেকি? এইবোৰ সঁচাকে দেই, এইবোৰ মই বনাব নাজানো নহয়। গৰমো উঠিছে, এই গৰমত পাকঘৰত কোনে থাকে বাৰু? নবনালেও নহব, আকৌ বুঢ়ীয়ে কব, গালি পাৰিব। এনেকে বনাব লাগিব। বুঢ়ীজনীক আমি এনেই গালি পাৰি আছিলো, আচলতে বুঢ়ীজনী ইমান গৰমত ভাত চাত বনাই। তেতিয়াহে বুজিছো চব কামতে কষ্ট থাকে। মই অকমান ঠাণ্ডা বতাহ অকমান খাই লওঁগে দেই, তাৰ পৰাই ভাজি চাজি কৰিম আৰু। পানী পিহাও লাগি গৈছেগে একেবাৰে। ইমান গাল বস্তু। নব নব পানী গিলাচ লৈ আহকচোন। মা বহুত কষ্ট দেই, বুঢ়ীজনীক এনেই ভুল বুজি থাকো। ইমান কষ্ট আজিহে গম পালো। ভাবিছিলো পইচা দুটকামান মাৰিম ভালকে আৰু নিজৰ হাতত থম কেইটকামান। ইমান কষ্ট নাই দেই, বুঢ়ীজনীক আকৌ চমজাই দিবই লাগিব, মই আৰু এইবোৰ কৰিব নোৱাৰো দেই। মা গৰম উঠি গৈছেগৈ, ইমান গৰম। নবৌজনীও ক'ত যায় আৰু। বজাৰলৈ গৈছিলা নহয়, আহি পালাহি ন? বাহিৰত বহুত গৰম পৰিছে ন? বজাৰ কৰি আজি কেনেকুৱা লাগিলে? নকবা, বুঢ়ীজনী এনেই নকয় জানা, বহুত কষ্ট হয় আজিহে গম পালো। বুঢ়ীজনীক চমজাই দিবই লাগিব আৰু, নোৱাৰো দেই ইমান কষ্ট, বেগটো দাঙিব পৰা নাই। বুঢ়ীজনীয়ে এনেই নকয়, এখন ঘৰ চম্ভালি খোৱাটো বহুত টান। সঁচাকে বুঢ়ীজনী মৰিলে আমাৰ কি অৱস্থা হ'ব বাৰু। বজাৰত পিছে কি কি আনিলা বা? সেয়া লৈ যোৱা, ইয়াতে চব আছে। মেগী দুপেটি লৈ আহিছো, তুমি লুকুৱাই থবা, নহলে বুঢ়ীয়ে দেখিলে দিব ধৰিলৈ। মই আৰু এইবোৰ বনাই থাকিবলৈ নাই দেই, ভাতকেইটা বনাওতে পাইছেগে। মেগী চেগি বনাই থাকিবলৈ নাই আৰু। ময়ে বনাম দিয়া। এইবিলাক লৈ আহিছো, বুঢ়ীজনীলে ভিটামিন কিবা এটা লৈ আহিছো, লৈ যোৱা। দেখিবই পৰা নাই দেখোন। মই চোচৰাই আনিম দেই। কি চোচৰাই আনিছে? মইচোন ইমান দূৰ দাঙি দাঙি আনিলো, আপুনি এইকনৰ পৰা আকৌ চোচৰাই আনিছে যে? মই ইমান গধুৰ বস্তু দাঙিব নোৱাৰো দেই, আৰু পইচা জামেলা তুমিহে লৈছিলা, মই লোৱা নাই নহয়। মই এনেকে নিম। বোৱাৰী, বোৱাৰী, এদিনতে মা। মছলা বাঢ়ি হৈ গৈছে নি? ইমান কষ্ট আপুনি কেনেকে কৰেনো, ইমান বেগটোও দাঙিব পৰা নাই মই। চোৱা, তোমালোকে ইমান গাভৰু হৈ থাকোতে পৰা নাই, মই বুঢ়ী দেহাত তেনে কেনেকে তাকেহে, কৰো। আপুনি কেনেকে কৰে বাৰু? সেইটোকে তোমালোক দুইজনীকে বুজাব চেষ্টা কৰি আছো, তোমালোকে উল্টাই মোক কি ক'লা, ভাতকেইটাহে বনাই বাকী কাম ময়ে কৰো। এতিয়া বুজি পালা? সঁচাকে দেই, বজাৰ চব মিলাব লাগে আৰু পইচাও নুজুৰিছে, ক'ত কেনেকে মেনেজ কৰি আনিছো। তেনেহলে ইমান বছৰে মই কেনেকে কৰিছিলো চোৱাচোন বাৰু। হয় দেই, মোৰ তোমালোকক মই কথাবিলাকত ধৰি নাথাকিব দেই, মই নাজানো নহয় ইমান কষ্ট হয় বুলি। সঁচাকে আজি মই চব বুজি পালো, কিমান কষ্ট হয় এখন ঘৰ চম্ভালা। বহুত কষ্ট দেই। সেইটোকে বুজি পাবলৈ কাৰণে মই তোমালোক দুজনী দায়িত্ব ভাগ কৰি দিছো, কাৰণ মই জীয়াই আছো কাৰণে কৰিছো, মৰিলে কোনে মৰিব। হ'ব যোৱা এতিয়া, কাপোৰ কানি সলনা শেষ হৈ যোৱা, বহুত গৰম পৰিছে। যাওঁ দেই। বোৱাৰী। মা। আহাচোন এইফালে দুইজনী। মাতিছিলে? কিবা বনাইছা নে কি খাবলে? মই যে একো বনাব নোৱাৰো আৰু দেই, কিয়? পাকঘৰটোলে সোমাওহে, পাকঘৰটোলে সোমালে কি বনাম, কিহৰ লগত কি মিলিব, কেনেকে কিমান তেল দিম, ভাবি থাকোতে মোৰ আধা ঘন্টা এঘন্টা লাগে। তোমালোকৰ কথা শুনি মোৰ হাঁহিহে উঠিছে আৰু। মা, আজিৰ পৰা বজাৰ কৰিবলৈ আপুনিয়ে মই যাম দেই, মই অকলে যাব নোৱাৰো হ'লে। আৰু ময়ো অকলে যাব নোৱাৰো দেই। আপুনি হাঁহিব আহিছে আজি। বোৱাৰী, আজি তোমালোক দুজনী কথা শুনি মোৰ পুৰা হাঁহিহে উঠিছে দেই। হাঁহিছে, পাকঘৰত সোমাই সোমাই মোৰ যে চকু যে জোল বৈ গৈছে। আপোনাৰতো ভালেই ভিতৰত থাকিবলৈ পায়, মই যে ৰ'দখনত এনেই কোলা হ'মগে আৰু। কৃষ্ণ, কি যে কথা কৈছা দেই দুইজনী, কাৰ কথা কি শুনিম এতিয়া মই বাৰু, মই নিজে পাগল হৈ যাম এতিয়া। পইচা দায়িত্ব কোনে লৈছিলে? তাই নিজে বাচি লৈছিলে।
মানুহে ৰাস্তাত মোক ঘূৰি ঘূৰি থৈছে, মই ইমান লাজ পাইছো। গোটেই তোমালোক দুজনী কথা শুনি আজি মোৰ হাঁহি উঠিছে। কাৰ কথা কি শুনিম বাৰু? ইমান গৰম উঠিছে। দুইজনীকে আজি মোৰ বোৱাৰী নিচিনা লগা নাই, একেবাৰে মোৰ নাতি নিচিনাহে লাগিছে আৰু দেই কথা শুনি পিনি। ইমানো ধেমালি নকৰিব আৰু। এই গৰমত ধেমালি শুনিবলৈ মন চন নাই, গম পাইনে? দুইজনী অৱস্থাটো চোৱাচোন, কোনজনীক চাম বাৰু মই এতিয়া? এজনী গৰমত ভিতৰত থাকিব পৰা নাই, এজনী বাহিৰত থাকিব পৰা নাই, এনেকে হলে কি হব দুইজনী? নোৱাৰি দেই। কি হব বাৰু? আজিৰ পৰা আপুনি মই একেলগে যাম দেই বজাৰ কৰিবলৈ, মই অকলে নাযাওঁ। কথা শুনা আৰু তুমি? অকলে থাকিব নোৱাৰো মা। মই আনকি মেগী চেগিও নাখাওঁ, লাগিলে ভাতিয়ে খাম। কথাটো গোটেইজনীয়ে নালাগি মেলি বনাই খাম আৰু। হ'ব দিয়া, তোমালোকে যে কথাটো বুজি ভাবিছিলো ৰ'দত গৈছো ছানস্ক্ৰীম এটা কিনি আনিম, পইচাও নোজুৰিলে কিনিবলৈ। তেনেহলে চোৱাচোন মই কিমান খিনি মিলাব লাগে এই 5,000 টকাতে। হয় দিয়ক, আমি এতিয়াহে বুজি পাইছো। আমাৰ কথাত আৰু ধৰি নাথাকিব, আজিৰ পৰা আমি চবে মিলা মিতি কৰি খাম আৰু। হ'ব দিয়া, তোমালোকে যে বুজি পাইছা কথাটো সেইখিনিয়ে মোৰ কাৰণে বহুত। আজিৰ পৰা আপুনি মই একেলগে বজাৰ কৰিবলৈ যাম, আহি মেলি আমি চবে ভাত যাম দেই। যাবা আকৌ। আৰু বনোৱা সিজোৱাৰ কথা কোৱা আকৌ তুমি, একেলগে বনাম ন? হ'ব, আমি তিনিজনী একেলগে বনাম। অকলে মোক বনাব নিদিব আকৌ। এতিয়া কি খাবা তোমালোকে কোৱাচোন? ময়ে বনাম বা তোমালোকে বনাব আজি নালাগে। মাংস খাম। মোক কম বুলি খালে যে মাংস খাম। ময়ো মাংস খোৱা নাই। আৰু মই মাংস বনাবও নাজানো। আজি মাংস মই বনাম। আজি কলডিল তুমি যে নবনাবা আৰু দেই। কলডিলৰ লগত। মই জানো দিয়ক বনাবলে, মই নবনাও বুলিহে। মই ইউটিউবত চাই চাই চব শিকি থৈছো নব। তোমালোক দুজনী চেহেৰাটোহে যি হ'ল ৰঙা কোলা। এতিয়া তোমালোক দুজনী এজনীও একো বনাব নালাগে, মই বনাম। একদম গেছৰ ওচৰত থাকিলে কি ৰঙা হৈ গৈছা। হ'ব দিয়া। না না, মই ইউটিউবত চাই শিকি থৈছো মাংস।